ডালগাঁৱৰ দৈপামত ভয়ংকৰ ঘটনা নিৰ্বাচনী হিংসাৰ চৰম পৰ্যায়ত দৈপাম গাঁও পঞ্চায়ত ৱাৰ্ড সদস্যৰ নিজ বাসগৃহ লণ্ডভণ্ড কৰিলে বিৰোধী প্ৰাৰ্থীৰ সমৰ্থকৰ দলে দলিয়ালে শিলগুটি ভাঙিলে বেনাৰ পোষ্টাৰ মহিলা প্ৰাৰ্থীৰ বাসগৃহত সোমাই চোকা অস্ত্ৰৰে আক্ৰমণত প্ৰাৰ্থীসহ গুৰুতৰভাৱে আহত তিনিজনকৈ লোক ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত এজাহাৰ দাখিল ডালগাঁৱৰ দৈপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ মাজগাঁৱত নিশা নিৰ্বাচনী হিংসা ৱাৰ্ড সদস্যৰ নিজ বাসগৃহ লণ্ডভণ্ড কৰিলে বিৰোধী প্ৰাৰ্থীৰ সমৰ্থকৰ দলে দলিয়ালে শিলগুটি ভাঙিলে বেনাৰ পোষ্টাৰ অভিযোগ অনুসৰি দৈপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ মাজগাঁও ৱাৰ্ড নিৰ্দলীয় প্ৰাৰ্থী তাছলিমা ইয়াছমিনৰ বাসগৃহ সন্ধিয়া বিৰোধী প্ৰাৰ্থী নীলিমা খাতুনৰ নিৰ্বাচনী ৰেলীৰ সময়ত একাংশ সমৰ্থকে শিলগুটি দলিয়াই তাছলিমা ইয়াছমিনৰ বাসগৃহত পিছত তাছলিমা ইয়াছমিনৰ সমৰ্থকে বাধা দিয়াৰ ফলত একাংশ উদণ্ড লোকে মহিলা প্ৰাৰ্থীৰ বাসগৃহত সোমাই অস্ত্ৰৰে আক্ৰমণ কৰে ফলত প্ৰাৰ্থী তাছলিমা ইয়াছমিন সহ গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক ইফালে উদণ্ড লোকে ভাঙিলে ঘৰৰ খিৰিকীৰ দৰ্জা পিছত ঘটনাস্থলীত দৈপাম আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত ১১জন লোকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ কালি আপোনাৰ আমি মানে তাছলিমা ইয়াছমিনৰ ঘৰত বহি আছো যেটো নিৰ্দলীয় কেণ্ডিডেট বহি থকা অৱস্থাত কালি আছিল ইউডিএফৰ প্ৰচেছ আছিল আনুমানিক তেওঁলোকে প্ৰচেছন কৰি বাইক ৰেলী গাড়ী ৰেলী কৰি আহি ঈদগাহ ফিল্ডত সোমাই তাত তেওঁলোকে নাচ গান বহুত ডেছ প্ৰায় 1 ঘণ্টামান কৰিলে কৰিখিনি যেতিয়া তেওঁলোকে ওলাই যায় তেওঁলোকৰ এটা গাড়ীত মানে সৰু কণ লৰা চলি আছিল তেওঁলোকে তাছলিমা ইয়াছমিনৰ ঘৰত শিলগুটি নিক্ষেপ কৰিলে আমাৰ মানুহখিনিয়ে মানে তেওঁলোকক বাধা দিছিলে বাধা দিয়া অৱস্থাত তেওঁলোকে মানে আহি মানে আমাৰ মানুহখিনিৰ লগত মানে হাই হুলস্থুল কৰিলে আক্ৰমণ কৰিলে কৰাৰ পিছত তেওঁলোকে মানে আমি যেতিয়া বাধা দিলো যে তোমালোকে হাই হুলস্থুল কৰিব নালাগে কাজিয়া ফসাদ কৰিব নালাগে তেওঁলোকে কিন্তু মানা নাই নামানিখিনি তেওঁলোকে মানে ডিআই গাড়ীৰ পৰা মানে সাবুল আৰু কিবা কিবি হাতিয়াৰ বিলাক মানে থাকে লাঠি সাটি কিবা কিবি লৈ আহি মানে আমাৰ মানুহ এজনক মানে ধৰি লৈ গলগে ধৰি লৈ তাক অলপ মানে মাৰপিট কৰিলে আৰু এজনক মাৰিলে তাছলিমা ইয়াছমিন দুখ পাইছে নেকি কেণ্ডিডেট তাছলিমা ইয়াছমিনৰ ঘৰত আহি কেইজনমান মানুহ আহি সোমাই গৈখিনি তাছলিমা ইয়াছমিনকো মাৰপিট কৰিলে ঘৰৰ গ্লাছ এইবিলাক ভাঙিলে বেনাৰ পোষ্টাৰ ছিঙিলে আনকি আমি তাতেই মানে ৰৈ আছো আনকি আমি বাধা দিছো যে তোমালোকে কোনো পাৰ্টিয়ে মানে খাই হুলস্থুল কৰিব নালাগে কাজিয়া পছদ কৰিব নালাগে আমি এইখিনি কৈছো এজাহাৰ দিছে হয় দিছো কি বিচাৰে আপোনাৰ ন্যায় বিচাৰো পুলিচ আহিছিলে তেওঁলোকে ক'লে যে ঠিক আছে আইনে কি ব্যৱস্থা লয় আপোনালোকে আমাৰ লগত থাকক আমি ন্যায়টো কৰিবৰ কাৰণে চেষ্টা কৰি আছো ৰাজনীতিৰ নামত গুণ্ডাগিৰি কৰি আছে এটোতো ৰাজনীতিৰ নামত গুণ্ডাগিৰি নহলে আপোনালোকে চাওক এটা কথা তেওঁৰ ঘৰত আহিখিনি তেওঁলোকে যে ইমানখিনি হুলস্থুল ঘৰৰ খিৰিকী দৰজা তাছলিমা ইয়াছমিনক মাৰপিট কৰা সেইখিনি কথাত কি বুজায় নিশ্চয় আপোনালোকে গম পাইছে এতিয়া আমাৰ কথা হ'ল যে আমি প্ৰশাসনৰ ওচৰত ন্যায়টো বিচাৰো আমি এফআইআৰ এটা মানে তাছলিমা ইয়াছমিনে দিলে কোন থানাত দিছে দৈপাম থানাত দিছে আমি বিচাৰো যে আৰক্ষী বিষয়া ন্যায়টো দিয়ে কালি মানে সন্ধিয়া ইউডিএফ দলৰ প্ৰচেছন আছে মানে 6:30 মান বজা আমাৰ ঘৰৰ লগতে মানে সিহঁতে আহি কিনে বহুত 1 ঘণ্টামান সময় সিহঁতে বহুত কিবা কিবি কৰিছে বহুত ডান্স বহুত কিবা কিবি কৰিছে পিছে আমাৰ সিহঁতে মানুহ কেইজন আছিল বহি আছিল সিহঁতে আহি কিনে আমাৰ মানুহ কেইটাক এটেক কৰিছে ঘৰত আহি সিহঁতে বাধা দিব বিচাৰিছে পিছে সিহঁতে ঘৰত গৈ কিনে আকৌ লাঠি দা এইবিলাক লৈ আহিছে উঠাই এইবিলাক লৈ আহিছে আহি কিনে আমাৰ মানুহকেইটাক এটেক কৰিছে সিহঁতে অলপ আছিল আমিতো গম পোৱা নাই আগত পিছে মানে সিহঁতে প্ৰি প্লেনতে আহিছে পিছে আমাৰ ঘৰত সোমাইছে সিহঁতক আকৌ বাহিৰত সিহঁতক মাৰি কিনে আমাৰ ঘৰত সোমাইছে মই অকলে আছিলো আৰু কেইটামান বাচ্চা আছিল লগতে আৰু এজন হেৰি আছিল পিছে মই সুধিছো যে আপোনালোক কি সিহঁতৰ হাতত অস্ত্ৰ আছিল দা আছিল উঠাই এইবিলাক লৈ আহিছে বহুত কিবা কিবি লৈ আহিছে প্ৰথমে আছিল জয়নাল আছিল আৰু নজু আছিল আৰু মাজমালি আছিল সিহঁতক চাই কিনে মানে সিহঁতৰ হাতত কিবা কিবি অস্ত্ৰ চাই কিনে মই চিঞৰ দিছো লগালগ জয়নালে মোক এটা ঘুচি দিছে ইয়াত
দরজা খিড়কি ভাঙা দেখি দরজা খিড়কি পিছে মোক ঘুচি দি কিনে দরজা খিড়কি এইবিলাক ভাঙচুৰ কৰিছে শিলগুটি দেখি হয় শিলগুটি বাহিৰৰ পৰা মাৰি কিনে ঘৰত সোমাইছে সিহঁত হয় এতিয়া কি বিচাৰে আপোনালোকে হ্যাঁ আমি নাই বিচাৰো আমার নেহে লাগে